দাবি আমার দাবি উৎপল গোস্বামী গো ব্যাক উৎপল গোস্বামী গো ব্যাক আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব উৎপল গোস্বামী গো ব্যাক উৎপল গোস্বামী গো ব্যাক উৎপল গোস্বামী মিডিয়াৰ যিসকল মান্যবৰ ব্যক্তিসকল আহিছে তেখেতসকললৈ মোৰ তৰফৰ পৰা আমাৰ শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচী এইকাৰণে ল'ব লগা হ'ল, যোৱা 5 তাৰিখত ডিলিং এছিষ্টেণ্ট যিজন উৎপল গোস্বামী এওঁক এই অফিচৰ পৰা বদলীকৰণ কৰিছিল। সেই হিচাপে আমি আমাৰ খণ্ড বিষয়াক যোৱা 13 তাৰিখত আমি এখন মেমৰেণ্ডাম দিছিলোঁ আৰু তেওঁ যাতে অতি সোনকালে ৰিলিজ লৈ তেওঁ য'ত যি ঠাইত তেওঁক মানে কৰ্ম তাক মানে যোগদান কৰিবৰ কাৰণে আমি এটা মেমৰেণ্ডাম দিছিলোঁ। আৰু এইখিনি মেমনত উল্লেখ আছিল যাতে দুৰ্নীতি কৰা মানুহজন যাতে এইখন অফিচত আৰু পুনৰাই ঘূৰি আহিব নোৱাৰে, তাৰ বাবে আমি ছাৰক কৈছিলোঁ, আমাৰ বিঅ' ছাৰক মেমৰেণ্ডাম দিছিলোঁ যে আমি 2 দিন পিছত আকৌ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম যদি লিষ্ট নিদিয়ে। দুৰ্নীতিৰ ক্ষেত্ৰত 2013 চনৰ পৰা উৎপল গোস্বামীয়ে এইখন অফিচত তেওঁ কৰ্মৰত হৈ আছে। এজন কৰ্মচাৰীয়ে একেই লেঠাৰীয়ে 2013 চনৰ পৰা আজি 2024 চন তেওঁ কেনেকৈ এটা অফিচত 10 বছৰ কাৰ্যকাল কৰিব পাৰে। আৰু ইয়াৰ আগতো 2বাৰ আপোনাৰ তেওঁ বদলীকৰণ হৈছিল। ইয়াত কি আছে আমাৰ এই দলগাঁও খণ্ড বিষয়ত আপোনাৰ খণ্ড বিষয় ইয়াতে কি আছে, তেওঁৰ কি লাভালাভ আছে? নিশ্চয় তেওঁৰ মোটা অংক ধন ইয়াতে মানে লাভৱান হয়, যাৰ কাৰণে এওঁ বাৰে বাৰে ট্ৰেন্সফাৰ হৈ আকৌ ইয়াতে আহে। তেওঁ আগতো 2বাৰ ট্ৰেন্সফাৰ হৈছিল। আমাৰ শিক্ষকখিনিক মানে জলাকলা খুৱাইছে, বহুত মানে অশালীন ব্যৱহাৰ কৰে। কোনো এজন শিক্ষকৰ লগত তেওঁ কোন ভাল ব্যৱহাৰ নকৰে। তেওঁৰ যিটো মুখৰ বাক্য বৰ অতিকৈ মানে দুখজনক কথা, সেইবিলাক ভাষা আমাৰ মুখৰে কেতিয়াও নাহিব। 19 তাৰিখে আমাৰ বিঅ' ৰিলিজ দিছে। আকৌ তেওঁ কি কৰিছে, 19 তাৰিখতে আকৌ তেওঁ ষ্টে অৰ্ডাৰ আনিছে। 19 তাৰিখতে আকৌ ষ্টে অৰ্ডাৰ আনিছে। আৰু যিখন ষ্টে অৰ্ডাৰ আনিছে আমাৰ এছিষ্টেণ্ট যিজন আপোনাৰ কেৰাণী যিজন আছিল মানে ইফতিকাৰ হুছেইনৰ ঠাইত তেওঁ আহিছে আৰু ইফতিকাৰ হুছেইনক আবকাৰী বিভাগ যিটো আছে তেওঁক তাতে বদলীকৰণ কৰা বুলি আমি গম পাইছোঁ। তাক সন্মিলনীৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, এনেকুৱা দুৰ্নীতি বিষয়ে আমাৰ অফিচত নালাগে। আমাৰ শিক্ষকখিনিক বহুত অশান্তি দিছে, বহুত কষ্ট দিছে, মানসিকভাৱে বহুত চাপ দিছে। আপোনাৰ কেইবাবাৰো এইটো আগতো কৈছিলোঁ আৰু ইয়াৰ আগতো আপোনাৰ নিশ্চয় চাইছে চাৰ হোটেলত কিন্তু উৎপল গোস্বামীৰ টকা লেনদেনৰ ক্ষেত্ৰত আপোনালোকে মিডিয়াৰ যোগে নিশ্চয় আপোনালোকে গম পাইছে। তেওঁ টকা লোৱা বুলি এজন মানুহৰ পৰা SMC পৰা এজন ব্যক্তিৰ পৰা টকা লৈ আছিল। এইটো নিশ্চয় আপোনালোকে মিডিয়াৰ বন্ধুসকলে নিশ্চয় আপোনালোকে জানে। এই দুৰ্নীতিগ্ৰস্ত বিষয়াই এওঁক বাৰম্বাৰ মানে তেওঁ ইয়াতে অহাৰ কাৰণ এটাই মোটা অংকৰ ধন ইয়াতে পায়। তেওঁ আমাৰ শিক্ষকখিনিক SMC যিটো আমাৰ বিদ্যালয় পৰিচালনা সমিতি গঠন হয়, সেই বিদ্যালয় পৰিচালনা সমিতিৰ ক্ষেত্ৰত তেওঁ কিছুমান বস্তু ইয়াতে মজুত কৰি ৰাখি অফিচ আমাৰ মঙলদৈত কিবা কথা মানে পাজাৰ লগাই কিনে আমাৰ শিক্ষকখিনিৰ পৰা পইচা লোৱাৰ পিছতহে তেওঁ মানে এই এপ্ৰুভেল কপিটো তাৰপিছত তেওঁ দিয়ে। আৰু তেওঁ অহাৰ পিছৰ পৰাই 2013 চনৰ পৰাই আমাৰ শিক্ষকখিনি মানসিক চাপত পৰি আছে, বহুত মানসিক চাপত পৰিছে। প্ৰত্যেকটা আপোনাৰ প্ৰায় শিক্ষকক কিন্তু RTI মাৰি RTI কৰি মোটা অংকৰ ধন, যিহেতুকে তেওঁ মানুহজন থাকে যিজন RTI কৰে আপোনাৰ ফান্দাজানৰ, চিপাঝাৰৰ, আপোনাৰ ডুমনি চকীৰ, তাৰপিছত বাইহাটাৰ মানুহ এজন আমাৰ দলগাঁও এই ব্লকৰ আণ্ডাৰত যিবিলাক শিক্ষক আছে তেওঁলোক কেনেকৈ চিনি পায়? নিশ্চয় এই দুৰ্নীতিগ্ৰস্ত এই মানুহজন থকাৰ কাৰণে এওঁ লিষ্ট কৰি যেতিয়া দিয়াৰ পিছত সেই মানুহজনক মানে চুক্তিপত্ৰ থাকে যে তুমি RTI কৰিবা, কৰাৰ পিছত তুমি এটা কিবা এটা ধন পাবা আৰু মোটা ধনটো মই পাম কিবা এটা। এনেকুৱা ধৰণৰ দুৰ্নীতি কৰি তেওঁ আমাৰ চিপাঝাৰ ব্লক আছে, তাৰপিছত আপোনালোকে মিডিয়া বন্ধুসকল আপোনালোকে চাব চিপাঝাৰ আছে, কালাইগাঁও আছে। আজিলৈকে কোনো ধৰণৰ RTI কোনো বস্তু নাই, অকল একমাত্ৰ আমাৰ দলগাঁও ব্লকৰ আণ্ডাৰ RTI।
সেইখিনি পইচা কৰি দিয়ে, উইথড্ৰল কৰাৰ পিছত মোটা অংকৰ ধন লৈ পেলাই উইথড্ৰল কৰি দিয়ে। আমি দাবী, আমাৰ শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে এই উৎপল গোস্বামীক ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে, অন্যথাই আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈয়ে থাকিম। 2013 আমাৰ এই দলগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত উৎপল গোস্বামী নামৰ জুনিয়ৰ এছিষ্টেণ্ট এজন মানে জইন কৰে। তেওঁ জইন কৰাৰ দিনৰ পৰাই মানে আমাৰ শিক্ষকসকলৰ যিটো হাৰাশাস্তি তেতিয়াৰ পৰা আৰম্ভ হ'ল। কথা হ'ল RTI, ৰাইট টু এডুকেশ্যন ইনফৰমেশ্যনৰ যিটো জৰিয়তে মানে তথ্যজনৰ অধিকাৰ, এই তথ্যজনৰ অধিকাৰৰ জৰিয়তে মানে ক'ত চিপাঝাৰ, ক'ত দুমনিচুকী, ক'ত খান্দাজান মানুহখিনি আমাৰ এই দলগাঁও অঞ্চলৰ কোন স্কুল ক'ত আছে কেনেকৈ জানে। তাৰমানে আমি তাৰপিছত চালি জাৰি চাইছোঁ, এয়া এই উৎপল গোস্বামীৰ জৰিয়তে সম্পূৰ্ণ তথ্যখিনি দূৰৰ মানুহখিনি পায়, তেওঁলোকৰ লগত কিবা কমিশ্যনৰ লেনদেন আছে, সেই হিচাপে তেওঁ RTI কৰায় আৰু শেষত যায় তেওঁ নিজে থাকি আমাৰ দিয়াৰ পিছত মিলাই কিবা পাৰ্চেণ্টেজৰ ভিত্তিত। আৰু দ্বিতীয় কথা হৈছে আমাৰ SMC-বিলাক যেতিয়া গভৰ্ণমেণ্টে কৰিব দিয়ে, তেনে ক্ষেত্ৰত SMC-খিনি ৰাইজে বাছনি কৰি দিয়ে, শিক্ষকে বাছনি নকৰে। এই SMC-খিনি আমি ব্যয়ৰ থ্ৰুদি আমি ডিষ্ট্ৰিক্ট অফিচলৈ প্ৰেৰণ কৰা হয়, কিন্তু ডিষ্ট্ৰিক্ট অফিচত যোৱাৰ পিছত এই SMC-খিনি এপ্ৰুভ হৈ আহোঁতে 2 মাহ 3 মাহ সময় গুচি যায়। আমাৰ শিক্ষকখিনি মিড ডে মিল চলোৱাত বিভিন্ন মানে সমস্যা সমাধানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। তেতিয়া আমাৰ বিভাগ কাৰ্যালয়ত যেতিয়া খবৰ লোৱা হয়, বিভিন্ন অজুহাত দেখায় যে এনেকুৱা। আৰে ৰাইজে এটা সমিতি গঠন কৰি দিছে, এইটো গভৰ্ণমেণ্টে এপ্ৰুভ দিব, এইটো অৰ্ধ গভৰ্ণমেণ্ট। তেনে ক্ষেত্ৰত মানে পইচাৰ এটা লেনদেন চলে আৰু তাত 10,000 টকা প্ৰথমতে ডিমাণ্ড কৰিব, পিছত যায় কিন্তু 5,000 টকাত ওপৰত কি দিয়ে নিদিয়ে আমি নাজানো। তেনেকুৱা বহুত তথ্যও আমাৰ তাত আছে। আৰু SMC প্ৰেচিডেণ্ট বনোৱাৰ নামত তেওঁ মানে আগত তাৰমানে 2জন আহে পেনেলত নাম, তেওঁলোকে 2জনৰ মানে মোবাইল নম্বৰটো সংগ্ৰহ কৰি কাৰণে আপুনি প্ৰেচিডেণ্ট হ'ব বিচাৰে যদি মোৰ লগত যোগাযোগ কৰক, তেনেকুৱাভাৱেও পইচা সংগ্ৰহ কৰে। ঠিক গস্ত বিহাত। দ্বিতীয় কথা হ'ল তেওঁ কিন্তু আজিৰ যুগত অনলাইনত বিল হয়, অনলাইনত তেওঁ কম্পিউটাৰ কোনো কামেই নাজানে, তেওঁ মানে বেলেগৰ সহায় ল'ব লাগে, একেবাৰে নাজানে। এতিয়া কথা হ'ল আমাক ইফতিকাৰক দিছিল নতুনকৈ এজন, যোৱা ফেব্ৰুৱাৰী মাহতে আমাৰ জইন কৰিছে, তেওঁ ইফতিকাৰ হুছেইন আহমেদ। কিন্তু তেওঁ জইন কৰাৰ পিছত আমি কিন্তু বৰ সুখী হৈছিলোঁ দলগাঁও খণ্ড শিক্ষক সন্মিলনীৰ অন্তৰ্গত শিক্ষকসকল, যে তেওঁৰ দিনত আমি 1 তাৰিখে 2 তাৰিখে বিল পাইছিলোঁ। কিন্তু আগত কিন্তু আমাৰ এনেকুৱা ৰেকৰ্ড নাছিল, 10, 12, 13, 14, 15 তাৰিখ ইফতিকাৰ অহাৰ পৰা আমাৰ বিল হৈছে, কাৰণ উৎপলে বেলেগক কণ্টেক্ট দি পেলাই বিলবিলাক বনাই লয় তাৰ। আৰু ইফতিকাৰ যোৱাৰ পিছত কিন্তু আমাৰ এই অফিচত বিল বনোৱা মানুহ নাথাকিব। আমি শিক্ষকখিনি আমি আকৌ পুনৰ দাবী কৰিছোঁ, ইফতিকাৰক আমাক দিয়ক, আমাৰ ইফতিকাৰ লাগিব, কাম জনামূল্য। কাৰণ ইয়াত 1300-1400 শিক্ষক আছে, এই 1300-1400 শিক্ষকৰ বিলখিনি আমাৰ অনলাইনৰ জৰিয়তে হয়, অফলাইনৰ জৰিয়তে নহয়। সেই আমাৰ ইফতিকাৰক লাগে, এই আমাৰ বিভাগীয় বিভাগীয় মুৰব্বীৰ তাত আমাৰ দাবী এইখিনি হয়। সেইটো আগতো এবাৰ তেওঁ মানে বদলি হৈছিল, আগতো 2বাৰকৈ হৈছিল, কিন্তু তেওঁ কিয় ইয়াৰ পৰা নাজানে যাব নিবিচাৰে। নিশ্চয় ইয়াত ৰহস্য এটা আছে, সেই ৰহস্যটো আমি মোটা অংকৰ ধন আছে। তাৰপিছত এইবাৰো তেওঁ মানে 5 তাৰিখত যেতিয়া আহিল, তেওঁ কিন্তু ক'লে মোক কোনে খেদে চাম নহয়, মানে তেওঁৰ ভাষা, তেওঁ যে এজন SIৰ সন্মুখত বা BIৰ সন্মুখত যিটো ভাষা ব্যৱহাৰ কৰিছে, তেওঁলোকে হয়তো বা আপোনালোকৰ মিডিয়াত প্ৰচাৰ কৰা নাই, তেওঁ প্ৰচাৰ কৰিব গ'লে তেওঁলোকৰ এটা মানে মান সন্মানৰ কথা আছে। হয়, এইটো সঁচা, এইটো ক্ষেত্ৰত সঁচা। আৰু তেওঁ যে আৰু মানে এই ক্ষেত্ৰত আমি যেতিয়া এখন স্মাৰকপত্ৰও দিছোঁ যোৱা 13 তাৰিখে, এই হিচাপত আমাৰ ছাৰে তাক 19 তাৰিখে ৰিলিজ দিছে। আকৌ তেওঁ কেনেকৈ বা কৈ আকৌ ষ্টে কৰিছে, আকৌ ইয়াৰ পৰা ইফতিকাৰকো লৈ গৈছে। কথা হ'ল আমাৰ এই উৎপল গোস্বামীক নালাগে, এজন ভণ্ড, সি টকা নহ'লে যে কাম নকৰে, সি যে কাম নাজানে, সি মানে যে মানুহক মানে শিক্ষকক যে মানে এটা মানে ই পইচা ইনকামৰ এটা যেনে এটা বনাই লৈছে, মাধ্যম বনাই লৈছে, চ'ৰ্চ কৰি লৈছে, সেইটোৱে কথা। এইখিনি এতিয়া কথা হ'ল আমাক উৎপল গোস্বামীক নালাগে, আমাক ইফতিকাৰক লাগে। ইফতিকাৰক দিলে আমি সকলোৱে সুখী হ'ম। ইফতিকাৰে আমাৰ দিলে বাহল ৰাখিব লাগে, এই আমাৰ দাবী। আচলতে যোৱা এই মাহৰ 5 তাৰিখে আমি অৰ্ডাৰ এটা পাইছিলোঁ মাননীয় দৰং জিলা আয়ুক্ত মহোদয়ৰ পৰা। দৰং যিটো ছাব ডিষ্ট্ৰিক্ট হ'ব, তালৈ আমাৰ 2জন কৰ্মচাৰী ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছিলে, সেই ক্ষেত্ৰত তেওঁলোকক অৱগত কৰা হৈছিল। আৰু 19 তাৰিখে উৎপল গোস্বামীক আমি ৰিলিজ দিয়া হৈছিলে। এতিয়া আমি এটা সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ এইটো ষ্টে অৰ্ডাৰ হৈছে, গতিকে তাৰ প্ৰতিবাদত
ছাত্ৰক শিক্ষকসকলে যি ধৰ্ণা দিছে স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু যাৱতীয় ব্যৱস্থাৰ কাৰণে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিম আমি জাষ্ট চৰকাৰৰ অৰ্ডাৰ ফ'ল' কৰা মানুহ যেনেকৈ অৰ্ডাৰ দিয়ে আমি তেনেকৈ ফ'ল' কৰিম আমিতো এইটো অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিম